কবিতাৰ শিৰোনাম নীৰৱতাৰ কোলাহল। নদীখন বৈ যায় থমকি নৰোৱাকৈ। সেয়া জানো প্ৰশান্তি, নে নিজক হেৰুৱাই সাগৰ হোৱাৰ এক চিৰন্তন হেঁপাহৰ দুৰাশা? পাহাৰটো থিয় হৈ থাকে মৌনতাৰ চাদৰ উৰি। বাহিৰত কি অপূৰ্ব স্থবিৰতা, অথচ তাৰ বুকুৰ ভিতৰত গুমৰি থাকে তপ্ত লাভা আৰু হাজাৰটা ভূমিকম্পৰ হুমুনিয়া। ইয়াতেইতো লুকাই থাকে জীৱনৰ আটাইতকৈ ডাঙৰ সাঁথৰ, য'ত চৰম শান্তি তাতেই চোন গভীৰতম সংঘাত। আমি নিবিড় কোঠাত বহি সুখৰ সন্ধান কৰোঁ, অথচ দুখৰ অবিহনে সুখৰ সংখ্যা ক'ত? আন্ধাৰক ঘৃণা কৰোঁ যদিও তৰাবোৰ দেখিবলৈ জানো কলা নিশাৰে প্ৰয়োজন নহয়? প্ৰশান্তি কোনো শূন্যতা নহয়, ইটো কোলাহলৰ বুকুত থকা এক গভীৰ ক্ষণ। যিদৰে ধুমুহাৰ ঠিক কেন্দ্ৰবিন্দুটো শান্ত, আমাৰ জীৱনৰ এই বিৰোধাভাসবোৰেই হৈ পৰে শেষত এক অপূৰ্ব সংগীত।